হয় যোৱাকালি বৰপেটাত সংঘটিত হৈছিল এক মানৱ সমাজক লজ্জানত কৰা ঘটনা হয়। আমি আমাৰ অসম ক্ৰান্তি সংবাদত আমি এক বিশেষ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আমি দেখুৱাইছিলোঁ মানৱৰূপী দানৱে বৰপেটা ৰোডৰ হাৰমেয়ক কেনেকৈ হত্যা কৰিছিল আৰু মানুহজন ইমানেই নিষ্ঠুৰ আছিল যে কুকুৰটোৰ মৃত্যু হোৱাৰ পিছতো তাক বাঁহেৰে কোবাই আছিল আৰু সেই দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছিল। ইয়াৰ ওপৰত বিভিন্ন প্ৰান্তৰ পৰা এই কুকুৰটোক যাতে এই যিজন অপৰাধী, যিজন মানৱৰূপী দানৱ, তেখেতে যাতে শাস্তি পায় তাৰ কাৰণে এনেকে বৰপেটা ৰোড আৰক্ষী থানাৰ আগত এনেকে জীৱপ্ৰেমীসকলে আহি থিয় হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। Justice for Bohagi! Justice for Bohagi! Justice for Bohagi! We want justice for Bohagi! Justice for Bohagi! Amak justice lagiboy! 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 We want justice! 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 We want justice! 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 কুকুৰক যেনেকে হত্যা কৰিছিল তাৰে প্ৰতিবাদত আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনেকে জীৱপ্ৰেমীসকলে আহি বৰপেটা আৰক্ষী থানাৰ আগত উপস্থিত হৈছে। আমি দৃশ্যাংশ দেখি ইয়াৰ লগতে আমি তেখেতসকলৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম। কি ক'ব দাদা, যিটো ঘটনাটো আপোনাৰ হৈছে 31 তাৰিখে যোৱা মাহৰ বালাভিটা বৰপেটা ৰোড পুলিচ ষ্টেচনৰ ওচৰতে বালাভিটাৰ দুজন মানুহে চাংকু আৰু চেকিব বুলি কুকুৰ এটাক, প্ৰেগনেণ্ট কুকুৰ এটাক, যাৰ বাচ্চা আছে, কুকুৰটোক বহুত বেয়াকে মাৰিছে। মাৰি বাঁহেদি মাৰি, পাথৰ দি মাৰি পেলাইছে। ইনফেক্ট ইটালৈও মাৰিছে। জাষ্ট বিকজ ৰিজনটো আছিল যে কুকুৰটোৱে সামান্য মুৰ্গী এটা খালে, সেইটো কাৰণে ইমান ডাঙৰকে মাৰিছে। ইয়াৰে ল'ৰাই আহি পেলে FIR ৰেজিষ্টাৰ কৰিছে, FIR দিছে। FIR দিয়াৰ পিছতো এতিয়ালৈ একশ্যন হোৱা নাই। আজি 2 দিন হ'ল। এনে পুলিচে একশ্যন ইনিচিয়েট কৰিব লাগে 24 আৱাৰ্ছৰ ভিতৰত। আজি 2 দিন হ'ল, একো একশ্যন নাই। সেইকাৰণে আমাৰ গোটেই টিম এটা আহিছে গুৱাহাটীৰ পৰা, প্লাছ আমাৰ বৰপেটাৰো টিম আছে। আমাৰ দুটা অৰ্গেনাইজেশ্যন আছে ইয়াত। নেচাৰ এণ্ড এনিমেল কনজাৰ্ভেশ্যন ফ'ৰ্চ বুলি আছে অৰ্গেনাইজেশ্যন হয়, আৰু পেটলা ফাউণ্ডেশ্যন NGOৰ পৰা আহিছে। আহি পেলাই আমি কেছটো পুলিচৰ পৰা আমি আজিয়ে ৰেজিষ্টাৰ কৰিম। আজিয়ে আমি এৰেষ্ট কৰিবৰ কাৰণে এইটো পুলিচক আমি দাবী জনাইছো। নহ'লে ইয়াত আমি ধৰ্ণা দিম, বহি দিম, ৰাস্তা ব্লক কৰি দিম। এনেকুৱা সদায় হৈ আছে। তাৰমানে একচুৱেলি বৰপেটাত ইয়াৰ আগতে এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল। বিষ খুৱাই কেইবাটাও কুকুৰক হত্যা কৰা হৈছিল। সেই সময়ত কি হৈছে, সেই সময়ত কেছবিলাক কি হয়, বহুতে কেছ কৰে, কেছবিলাক হিডেন হৈ যায়। অৰ্গেনাইজেশ্যনত খবৰ গৈ নাপায়, আমাৰ তাত খবৰ গৈ নাপায়। যেতিয়ালৈ খবৰ গৈ পায় তেতিয়ালৈ কালপ্ৰিটে শুনি কালপ্ৰিটৰ মুখত কালপ্ৰিট পলাই যায়। উৰা বাতৰি পাই যায়, খবৰ পাই যায় যে মানুহ আহি আছে, কালপ্ৰিট পলাই যায়। আজি যাতে এইটো হ'ব নালাগে, কাৰণ অলৰেডি 2 দিন হৈ গ'ল। আজি আমাক কালপ্ৰিট লাগিবই, কাৰণ আমাৰ বাহিৰৰ পৰা টিম আহিছে, বহুত মানুহ ইনভলভ আছে। অসমৰ আধি পাব্লিক যোনে ভিডিঅ'টো দেখা পাইছে, ছ'চিয়েল মিডিয়াত ভিডিঅ'টো ভাইৰেল হৈছে, চবৰে খং উঠি আছে, চব এগ্ৰেছিভ হৈ আছে, ডিপ এগ্ৰেশ্যনত আছে। মুঠতে আজি আমাক লাগিবই, তাক এৰেষ্ট কৰিবই লাগিব যেনেকে হওক। কুকুৰটো প্ৰেগনেণ্ট আছিল, গতিকে এটা নহয় কেইবাটাও এইটো এটা মাল্টিপল মাৰ্ডাৰৰ কেছ হয়। অকল কুকুৰক মাৰিলে বেলেগ কথা, দুটা অলৰেডি পাপি আছে ভিতৰত, এইটো মাল্টিপল মাৰ্ডাৰৰ কেছ হয়। আৰু BNS আইনখন আজিকালি মানুহৰ কাৰণে যিমান ষ্ট্ৰং, লগতে ছেম এনিমেলছৰ কাৰণেও সিমানে ষ্ট্ৰং হয়। আমিতো বিচাৰিছো ডাইৰেক্ট জেল, ট্ৰাইল হওক, তাৰপিছত কি জেলতে থাকক। আৰু যদি বিচাৰিছে যে পাব্লিকৰ হাতত, আমিতো বিচাৰিছো পাব্লিকৰ হাতত গতাই দিয়ক, আমাৰ এনিমেল এক্টিভিষ্টৰ হাতত গতাই দিয়ক। আমি যি ব্যৱস্থা ল'ব লাগে ল'ম, কিন্তু আইনটোতো আমি ভাঙিব নোৱাৰো। আমি আইনত চলা মানুহ। সেই গতিকে আমি পুলিচক আমি ৰিকুৱেষ্ট কৰিছো যে তাক ধৰি পেলাই লগালগ এৰেষ্ট কৰি পেলাই ব্যৱস্থা লৈ যাতে, যোনটো ব্যৱস্থা ল'ব লাগে। ধন্যবাদ। এই আপোনালোকে মন্তব্য শুনা পালে। একচুৱেলি সঁচাকে এয়া গৰিহণাযোগ্য কাম বুলি ক'ব লাগিব। মানৱ সমাজক লজ্জানত কৰাৰ এয়া যি ঘটনা, এয়া ঘটনা একচুৱেলি আমাৰ বৰপেটা ৰোডৰ সমীপৱৰ্তী বেকিনৈৰ পাৰত সংঘটিত হৈছিল। কোনে এই ঘটনাৰ সৈতে জড়িত আছে সেয়া প্ৰকৃততে জানিব পৰা হোৱা নাই, যদিও দুটাকে নাম, এই যিজন ল'ৰাই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল কৰিছিল, তেখেতে দুটাকে নাম স্পষ্ট কৰিছিল। আৰু আজি সকলো মিলাই আজি অকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জীৱপ্ৰেমীসকলে আহি বৰপেটা ৰোড আৰক্ষী থানাত ইতিমধ্যে কেইবাটাও গোচৰ ৰুজু কৰিছে। আৰু সকলোৰে এটাই দাবী, কালপ্ৰিটে যিজনে এই জঘন্য আৰু নিকৃষ্ট ঘটনা, অৰ্থাৎ মানৱ সমাজক লজ্জানত কৰাৰ যিটো ঘটনা সংঘটিত কৰিছে, তেখেতে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায় তাৰে দাবী উত্থাপন কৰিছে। আমি আমাৰ বৰপেটাৰ এজন স্থানীয় যুৱক আছে, আমি তেখেতৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যিটো মানৱ সমাজক লজ্জানত কৰা ঘটনা বুলিয়ে ক'ব পাৰি। যিটো ঘটনাটো ঘটাইছে একচুৱেলি বহুতেই লজ্জাজনক ঘটনা, কিয়নো সেই কুকুৰটো একচুৱেলি আছে প্ৰেগনেণ্ট। আমি দেখামতে ভিডিঅ'টো দেখামতে প্ৰেগনেণ্ট কুকুৰটো এনেকুৱা এটা মুৰ্গী খোৱাৰ অপৰাধত যে এনেকুৱা মাৰিব, সি এজন পশু হ'ব লাগিব। পাখণ্ড এইটো জল্লাদতকৈ বেছি। গতিকে আমাৰ কালি আমাৰ ইয়াতে আমাৰ বৰপেটাৰ প্ৰাণজিৎ বুলি এজন ল'ৰা সৰ্ববন্ধু, সি অলৰেডি FIR কৰিছে। কৰাৰ পিছতে পুলিচক সুধিলোঁ, পুলিচে তদন্ত আৰম্ভ কৰিছে। তো আমাৰ পুলিচৰ ওপৰত বিশ্বাস আছে যে উচিত শাস্তি দিব বুলি দোষীক কৰায়ত্ব কৰি।
এইখিনিয়ে আৰু যাতে এনেকুৱা শাস্তি প্ৰদান কৰে নেক্সট যাতে কোনোৱে এই জীৱৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে সেইখিনি আমাৰ আইনৰ ওপৰত অনুৰোধ। আপনি বৰপেটাবাসী হিচাপে লজ্জিত নেকি যিটো ঘটনা যেহেতু বৰপেটাত সংঘটিত হৈছে? হয় আমি জ্ঞাত বৰপেটা ৰোডত আমি আমাৰ মোৰ ঘৰ বৰপেটা ৰোডত তাহোন ছানমিন কৰিবলৈ গৈ আছে বুলি আমাক জনাইছে। এই আপোনালোকে একচুৱেলি মন্তব্য শুনা পালে সকলোৰে এটাই দাবী কিন্তু যে যিজন পাখণ্ডই এই নিকৃষ্ট কামটো সংঘটিত কৰিছে তেখেতে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায়। এতিয়া পৰৱৰ্তী সময়ত বৰপেটা ৰোড আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে জড়িত দোষীসকলৰ বিৰুদ্ধে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আৰু ইয়াতেও বহুত কেইজন মানে সংগঠন প্লাছ জীৱপ্ৰেমীসকল আমাৰ লগত তেওঁলোকে গম পাইছে যে আমি আহি আছোঁ কাৰণে গোটেইবিলাক আমাৰ লগ দিছে। এইটো কাৰণে লগ দিছে কিয়নো তেওঁলোকেও বিচাৰে যে বহাগীৰ কাৰণে জাষ্টিছ হওক। তাই যেনেকৈ মাৰা হৈছে এইটো যোৱাকালিয়ে এইটো FIR দিয়া হৈছে কিন্তু আজিলৈকে এই কোনো ধৰণৰ মানে একশ্যন লোৱা হোৱা নাই পুলিচে। এতিয়ালৈকে কিহৰ কাৰণে একশ্যন লোৱা হোৱা নাই? একশ্যনটো ইমান দেৰি কিহৰ কাৰণে? আজি এটা মানুহ যেতিয়া মাৰে মানুহ মাৰিলে তাৰ লগালগ এইটো কি কয় পুলিচে গৈ পেলাই মানুহটোক উঠাই আনে। আমি তেওঁলোকক প্ৰুফ দিছোঁ, গোটেইখিনি বস্তু দেখাইছোঁ। তাৰপিছতো কিয় কাৰণে পুলিচে তাক এৰেষ্ট কৰা নাই এতিয়ালৈকে? ইমান দেৰি হোৱাৰ পিছতো কিয় কাৰণে তাক এৰেষ্ট কৰা নাই? চব আমাৰ যোৱাকালিয়ে দিয়া হৈছে এজাহাৰ, যোৱাকালিয়ে দিয়া হৈছে, গোটেইখিনি বস্তু দিয়া হৈছে। তাৰপিছতো পুলিচে কৈছে আমি যাম, আমি এতিয়া যাম। এতিয়া যাম তাৰমানে সি কুকুৰ কাৰণে এতিয়া যাম, কুকুৰ কাৰণে এতিয়া যাম। মানুহ হ'লে বা ডাঙৰ কোনোবা মানুহ যদি এনে আজিকালি বোলে পেণ্টৰ পৰা বোলে কোনোবা চুৰ কৰি লগত তাৰপিছতো মানুহ পুলিচ গৈ পেলাই তাক মাৰপিট কৰে। এইটো ৰাস্তাৰ কুকুৰ কাৰণে আমি এতিয়া যাম, এইটো হ'লে নহ'ব নহয়। আৰু তেওঁলোকে যদি আজি যদি ফ'ল' আপ নকৰে, গোটেইখিনি বস্তু যদি একশ্যন নলয়, তেওঁলোকৰ আমি ইয়াতে বহি পেলাই গোটেই ধৰ্ণা দিম যেতিয়ালৈকে তেওঁলোকে পুৰা ঠিককৈ তেওঁলোকে একশ্যন নলয়। কাৰণে আমি এনেই অহা নাই, আজি গ্ৰেপ্তাৰ কৰিবই লাগিব আৰু তাৰ ওপৰত পুৰা ষ্ট্ৰিক্ট একশ্যন ল'বই লাগিব। বাছ মোৰ সেইখিনিয়ে ক'ব লগা কথা।